মৰমৰ ছাত্ৰ ছাত্ৰী 10 নম্বৰ অংকটো চোৱা 20 গণ্ডা তামোলৰ দাম 240 টকা একোটা তামোলৰ দাম কিমান একোটা মানে এটা তামোলৰ দাম কিমান কোৱা উলিয়াবলৈ কোৱা হৈছে তেতিয়া আমি কি কৰিম এতিয়া 20 গণ্ডা আমি গণ্ডা কি কৰিব লাগিব এতিয়া তালৈ লৈ যাব লাগিব মানে এটা তামোলৰ দাম উলিয়াই এতিয়া দিয়াই আছে 20 গণ্ডা অৰ্থাৎ 1 গণ্ডা সমান 4টা 1 গণ্ডাত কেইটা থাকে 4টা তেতিয়াহ'লে 20 গণ্ডা সমান কিমান হ'ব প্ৰথমতে আমি 20 গণ্ডাক আমি কি কৰিম তালৈ লৈ যাম সমাধান যিহেতু 1 গণ্ডা সমান 4টা এতেকে 20 গণ্ডা তালৈ যাম 20 গণ্ডা সমান কিমান 4 পূৰণ 20 টা 4 দুগুণ 8 শূন্য বহাই দিয়া শূন্য কিটা 80টা এতিয়া আমি কৰিম কি কৰিম যে এতিয়া এই 20 গণ্ডাৰ ঠাইত কি লিখিম আমি 80টা তামোলৰ দাম 80টা তামোলৰ দাম 80টা তামোলৰ দাম কিমান 240 টকা 240 টকা হ'ল 80টা তামোলৰ দাম 240 টকা তেতিয়াহ'লে এতেকে এটা তামোলৰ দাম অৰ্থাৎ একোটা তামোলৰ দাম উলিয়াবলৈ কৈ আছে না এটা তামোলৰ দাম তেতিয়া কি হ'ব হৰণ হৈ যাব 240 তলত 80 হৈ যাব টকা এই শূন্য কাটি দিলে কিমান থাকিলে এতিয়া 8 24 কি যাব কেইবাৰ যাব 3 8 গুণ 24 হয় না 8 তিনিবাৰ যাব 3 8 গুণ 24 তাৰ মানে এটা তামোলৰ দাম কিমান 3 টকা এটা তামোলৰ দাম কিমান পালো আমি 3 টকা হ'ব প্ৰথমতে কি কৰিলো যে তামোলটোৰ গণ্ডাত দিয়া আছে দামটো আৰু উলিয়াবলৈ কোৱা হৈছে যে তাত গতিকে আমি এই 20 গণ্ডাক তালৈ লৈ যাম কেইটা দিয়াই আছে যে 1 গণ্ডা সমান 4টা তেতিয়াহ'লে 20 গণ্ডা সমান কিমান হ'ব 80টা হ'ব পূৰণ কৰি দিলে ওলাই যাব 80টা 80টা তামোলৰ দাম 20 গণ্ডা তামোলৰ দাম 240 টকা তাৰ ঠাইত আমি লিখিম 80টা তামোলৰ দাম 240 টকা এটাকে এটা তামোলৰ দাম হ'লে হৰণ হৈ যাব এই শূন্য কাটি দিবা 8 3 8 গুণ 24 বাৰ অৰ্থাৎ 3 টকা হ'ল ইয়াত যদি কিবা খুকুজা থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু চেনেলটো যদি ভাল পাইছা লাইক এটা কৰিবা আৰু চেনেলত যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা তোমালোকৰ যদি এইদৰে মৰম চেনেহ পাই থাকোঁ তেতিয়াহ'লে মই আকৌ তোমালোকক নতুন কৌশল অৱলম্বন কৰি অংকসমূহ শিকাবলৈ প্ৰয়াস কৰিম আজিলৈ হ'ব বাই বাই